নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাম কেনেকৈ হাঁহ আপোনালোকে প্ৰতিপালন কৰিব। যদি আপোনালোকে হাঁহ পুহোঁ বুলি ভাবিছে, কেনেকৈ হাঁহটো আপোনালোকে ধুনীয়াকৈ ৰাখিব, পোৱালি কেনেকৈ ৰাখিব সেইটো আপোনালোকক দেখাম। আপোনালোকে চাই থাকিব, ভিডিঅ'টো সম্পূৰ্ণলৈ লাষ্টলৈকে চাই থাকিব। হওক, আজি হাঁহ পোৱালি প্ৰথম দিন। এইটো আপোনাৰ দানাটো এনেকৈ কাঁহীত দি থোৱা আছে, শুকানে দিয়া আছে, কাৰণ সৰু পোৱালি আপোনাৰ তিয়াই দিবলৈ অকণমান অসুবিধা হয়। তাৰপৰা এইটো আছে আপোনাৰ পানী তেনেকৈ দি আছে। বাচনত দিলে ভাল হয়, মোৰ বাচন নাছিলে একচুৱেলি, বাচনত দিলোঁ। এইটো অলপ তুঁহগুৰি ছটিয়াই দিছোঁ ঠাণ্ডা পানীৰ কাৰণে। এতিয়া আপোনাৰ ৰঙা লাইট এটা দিব লাগে, মই বগা লাইট দি থৈছোঁ, ৰঙা লাইটটো চেঞ্জ কৰিম। তো আপোনালোকে এনেকৈ ধুনীয়াকৈ হাঁহ প্ৰতিপালন কৰিব পাৰি। ইয়াত আপোনাৰ 44টা হাঁহ পোৱালি আছে। এই 44টা হাঁহ পোৱালিটো আপোনাৰ প্ৰতিপালন কৰোঁতে বেছি পইচা খৰচ নহয়, আপোনাৰ কম খৰচতে হ'ব। জাষ্ট অকণ ভালকৈ আপোনালোকে প্ৰতিপালন কৰিব লাগিব। যদি আপোনালোকে ভালকৈ প্ৰতিপালন কৰে, এই 44টা হাঁহৰ পৰা ভাল এটা আপোনালোকে ইনকম কৰিব পাৰিব। যদি আপোনালোকে পুহোঁ বুলি ভাবিছে, এনেদৰে প্ৰথম দিনাখন এনেকৈ 10 দিনমান এনেকৈ ধুনীয়াকৈ লাইট চাইট দি ৰাখিব লাগে। যদি আপোনালোকে লাইট চাইট দি ৰাখে হাঁহ পোৱালি, তেতিয়া পোৱালিকেইটা আপোনাৰ কি হয়, মৰা চান্সটো খুব কম থাকে, ভাল হয়। যদি আপোনালোকে পুহোঁ বুলি ভাবিছে, এনেকৈ ধুনীয়াকৈ পুহিব পাৰে। তাৰপিছত ধুনীয়াকৈ খাই আছে ধুনীয়াকৈ।